নমস্কাৰ পৰেশ বৰুৱা ডাঙৰীয়া আপোনাক আপডেট নহ'লে স্বাগতম জনাইছোঁ শেহতীয়াকৈ ৰাজ্যখনত চলি থকা অতি স্পৰ্শকাতৰ কেইটামান অতি স্পৰ্শকাতৰ বিষয়ে আজি আপোনাৰ পৰা জানিব বিচাৰিছোঁ ঢিঙৰ ঘটনাৰ পৰা আৰম্ভ কৰি যোৰহাটত শিৱসাগৰত যি ঘটনা সংঘটিত হ'ল তাক লৈ ৰাজ্যত সাম্প্ৰতিক সময়ত এক সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব নেকি তেনে এক চেপা উত্তেজনা বিৰাজ কৰিছে কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত বহুকেইটা কথা তাৎপৰ্যপূৰ্ণ কথা উল্লেখ কৰিছে তেখেতে বাৰে বাৰে মিয়াৰ প্ৰসংগ উল্লেখ কৰিছে তেওঁ কৈছে যে উজনি অসমখন কেতিয়াও অসমক মিয়ালেণ্ড হ'বলৈ দিয়া নহ'ব বা নামনিৰ মিয়া অসমলৈ কিয় আহিব লাগে উজনিলৈ কিয় আহিব লাগে ইফালে নগাঁৱৰ পৰা একাংশই মাছৰ যি ৰপ্তানি বন্ধ কৰিছে উজনি অসমলৈ তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে এই সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয়তো সাম্প্ৰদায়িক সংঘৰ্ষ ক'ৰবাত নহয় ক'ৰবাত সূত্ৰপাত হ'ব নেকি ধন্যবাদ আপুনি যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে এই প্ৰশ্নবিলাকৰ ওপৰতে মই উত্তৰ দিবলৈ বিচাৰিছোঁ প্ৰথম কথাটো হৈছে আপুনি কালি মুখ্যমন্ত্ৰী গৰাকীয়ে আমালৈ এটা প্ৰশ্ন কৰিছে বা আমাক এটা আহ্বান দিছিলে এই আহ্বানটো হৈছে যে আমাৰ বোমাৰ কাৰণে যিটো টাটা কোম্পানীৰ লগত অসম চৰকাৰী ছেমি কণ্ডাক্টৰ প্ৰজেক্ট এইটো হয়তো টাটাই উইথড্ৰ কৰি লৈ যাব বুলি তেনেকুৱা এটা কৈছে যে আলফা বোমা ফুটিলে এইটো টাটাই লৈ যাব পাৰে মানে খাটাংকৈ কৈছে কিন্তু এই ক্ষেত্ৰত মই আপোনাৰ এই যিটো মেইন যিবিলাক আপুনি প্ৰধান প্ৰশ্ন কৰিছে প্ৰশ্নবিলাক যোৱাৰ আগতে এইটো দি লৈছোঁ নহ'লে হয়তো মানুহে বুজি নাপাব আৰু সেইকাৰণে মই কওঁ যে আমাৰ বোমৰ কাৰণে ভয় কৰি টাটাই অসমৰ পৰা আগতেও যোৱা নাছিলে আজিও নাযায় যিহেতুকে আগতে আমি যাবলৈ দিয়া নাছিলোঁ তাৰ পৰিৱৰ্তে আমি তেখেতসকলক টাটা কোম্পানীক অসমত উদ্যোগ প্ৰতিস্থাপন কৰিবৰ কাৰণে আমি তেখেতসকলক উদগনি দিছিলোঁ উৎসাহ যোগাইছিলোঁ তাৰ পৰিপ্ৰেক্ষিতত যিটো চাবুৱা জেনেৰেল হস্পিটেলখন সেইখন টাটাই বনাই দিছিলে আমাৰ উদ্যোগতে তেখেতসকলক আহ্বান কৰাৰ কাৰণে এইটো জনাই দিছিলে আৰু এই বিষয়টো মই সেইকাৰণে ক'বলৈ বিচাৰিছোঁ যে সেই সময়ত 1996 চনত মই টাটা কোম্পানীৰ লগত প্ৰথম স্বাক্ষৰ কৰিছিলোঁ এই বিষয়বিলাকৰ ওপৰত যিহেতু নেকি আমাৰ সেই সময়ৰ আলফা সাধাৰণ সম্পাদক অনুপ চেতিয়া ডাঙৰীয়াই মোক বেংককলৈ থাইলেণ্ডৰ বেংককলৈ পঠাইছিলে টাটা কোম্পানীৰ লগত এই চুক্তি কৰিবৰ কাৰণে আৰু সেই চুক্তি ভিত্তিত আমি চাবুৱাত এখন জেনেৰেল হস্পিটেল পাবলৈ সক্ষম হ'লোঁ ইয়াৰ উপৰিও আৰু এখন তেতিয়াই আমি পাব লগা আছিলে অসমত এখন কেঞ্চাৰ হস্পিটেল যিটো নেকি ইয়াৰ বম্বে আহি তাত স্থাপন কৰাৰ কথা আছিল টাটাইও এগ্ৰী হৈছিলে সন্মতি জনাইছিলে পৰৱৰ্তী প্ৰফুল্ল মহন্ত ডাঙৰীয়াই বা আমি যেতিয়া গুপ্তঘাতকৰ সময়ত আমি তেতিয়া সেইটো আমাৰ কাৰণে এইটো এটা বাতাবৰণ ঠিক নথকাৰ কাৰণে অসম চৰকাৰখন তেতিয়া AGP চলাইছিলে AGP মুখ্যমন্ত্ৰী আছিলে প্ৰফুল্ল মহন্তই এতিয়া উন্নয়নৰ কথাটো পিঠি দি টাটাৰ পৰা টাটা কোম্পানীৰ পৰা কেৱল মাত্ৰ টকা বিচাৰিছিলে 100 কোটি টকা ডনেশ্যন বিচাৰিছিলে এতিয়া টাটা কোম্পানীৰ পৰা ৰিপ্লাই আহিলে যে আমি টকা ডনেশ্যন দিব নোৱাৰোঁ জনহিতকৰ কামৰ কাৰণে আমি ফাণ্ড দিব পাৰোঁ ফাণ্ড আমি নিজে উদ্যোগ লৈ বনাই দিম তেতিয়া মই প্ৰফুল্ল মহন্ত ডাঙৰীয়াই সন্মতি নজনোৱাৰ কাৰণে টাটাৰ সেই সুযোগটো হেৰুৱালে কিন্তু আমিয়েই প্ৰথম উদ্যোগ আনিছিলোঁ আৰু টাটাক এই ধৰণৰ পদক্ষেপ ল'বলৈ কৈছিলোঁ আৰু এতিয়া প্ৰথম আৰম্ভ কৰিছিল আজি যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আমাৰ কাৰণে আমাৰ বোমাৰ কাৰণে টাটা কোম্পানী ইয়াৰ পৰা ছেমি কণ্ডাক্টৰ যিটো প্ৰজেক্ট সেইটো হয়তো নাহিব হয়তো বুলি কোৱা নাই কৈছে নাহিব বুলিয়ে কৈছে কিন্তু সেইকাৰণে আকৌ কওঁ আমাৰ বোমাই আমাৰ আলফা বোমাই টাটাৰ কোনো ধৰণৰ অসমত বা যিবিলাক প্ৰজেক্ট লৈছে বা ল'বলৈ ওলাইছে সেইবিলাকৰ কোনো ক্ষতি নহয় আৰু টাটাইও জানে আমাক ভালকৈ চিনি পায় আজিলৈকে আমাৰ সেই সম্বন্ধটো আজিও বজাই ৰাখিছোঁ অসমৰ স্বাৰ্থত আমি সেইটো বজাই ৰাখিছোঁ আমি দি ক'ব পাৰোঁ তাৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীক আমি আপোনাৰ চেনেলৰ যোগেদি ক'বলৈ বিচাৰোঁ তেখেতসকলে অতি সম্প্ৰতি যিটো ঢিঙৰ কাণ্ডৰ পৰা লৈকে ঢিঙৰ কাণ্ড শিৱসাগৰৰ ঘটনা বিভিন্ন প্ৰান্তত একেই কাণ্ড শিৱসাগৰ ঘটনা এই পৰিপ্ৰেক্ষিতত যিবিলাক শিৱসাগৰ ঘটনাটোতো
সোনকালে সমাধান হ'ল ইয়াৰ পিছত আকৌ এই ঢিঙৰ হেৰিটো আহি এটা বেলেগ এটা ইছ্যু এটা ওলাই গৈছে আৰু সেইকাৰণে এই ইছ্যু ভিত্তিত আমি যিটো নেকি ঢিঙৰ কাণ্ডত আমি ইতিমধ্যে আমাৰ বিবৃতি প্ৰকাশ কৰাইছে বিবৃতিখনতে আমি সুন্দৰকে কৈ দিয়া হৈছে যে জাতি বৰ্ণ নিৰ্বিশেষে এইটো ৰেপ কেছত কিছু কিছু মানে এই যে বিকৃত মানসিকতাৰ ব্যক্তিবিলাকে এই ঘটনাবিলাক ঘটায় পৃথিৱীত সব জেগাতে হয় কোনো এতে ধৰ্ম বুলি কথা নাই বৰ্ণ বুলি কথা নাই কলা বগা হিন্দু মুছলিম খ্ৰীষ্টান শিখ বা বৌদ্ধিষ্ট এই কথা নাই ইয়াতে চবেই এইবিলাক যিবিলাকৰ বিকৃত মানসিকতা আছে এইবিলাকে কৰে কিন্তু এয়া এই বিষয়টো ইমান কেইবাটা অতি এমাহৰ ভিতৰত প্ৰায় 20-30টা ঘটনা হৈ গৈছে তাৰ ভিতৰতে বহু মানে অনাম মানে ইছলাম ধৰ্মীয় মানুহৰ ব্যক্তিসকলোতে সেই তেনেকুৱাবিলাক মানে ঘটনা পৰিলক্ষিত হৈছে আৰু এইটো এতিয়া ইমানবিলাক হোৱাৰ পিছতো এই যে এইবিলাক ঘটনা ঘটাৰ মূল কাৰণটো বিচাৰি পোৱা নাই মূল কাৰণটো বিচাৰি পোৱা নাই আৰু ইয়াতে শুদ্ধভাৱে আমাৰ অসমত নহয় ভাৰতত শুদ্ধ আইন নথকাৰ কাৰণে য'ত নেকি মানে জাষ্টিফাইড বেলেঞ্চ নথকাৰ কাৰণে ন্যায়ালয়ত এইটো কাৰণে এই ঘটনাবিলাক ঘটি থাকে আৰু ইয়াতকৈ ডাঙৰ কথা হৈছে আমাৰ সমাজখন অৱক্ষ হৈছে সমাজ সংস্কাৰ কৰা সামাজিক যিটো মূল্যবোধ সমাজৰ যিটো ৰীতি নীতি এইবিলাক কোনো এটা ধৰ্মই ভালকৈ পতিয়ন নিয়ব কৰা নাই বা যিসকল বিশেষকৈ আমাৰ ধৰ্মগুৰুসকল ইছলামৰ মৌলবীসকল অসমত ফেইলাৰ হৈছে মানে বৈষ্ণৱৰ যিসকল আমাৰ সত্ৰাধিকাৰীসকল ফেইলাৰ হৈছে সনাতনৰ মানে কি কয় সনাতনৰ পূজাৰীবিলাক ফেইলাৰ হৈছে সিহঁতি একে জেগাতে কেৱল মাত্ৰ এই যে মৌলবীয়ে যেনেকে মছজিদৰ ভিতৰতে সিহঁতি মানে সমাজ সংস্কাৰ কৰিবলৈ বিচাৰে ধৰ্ম এইটো নহয় সিহঁতি ওলাই আহিব লাগিব ডোৰ টু ডোৰ ঘৰে ঘৰে মানুহৰ প্ৰতিটো পৰিয়ালত কি হৈছে কেনেকুৱা হৈছে মানুহৰ কেনেকুৱা বিবেচাৰ চলিছে এনেকুৱা অনৈতিক কাম কৰিছে কিন্তু তেনেকুৱা এটা পদক্ষেপ আজিলৈকে দেখা পোৱা নাই যিবিলাক দেশত আইন আছে লগতে সামাজিক মূল্যবোধ আছে সামাজিক নীতি নিয়ম আছে এইবিলাক দেশত এই ঘটনাবিলাক নহয়তো ইমান আমাৰ এমাহতে 20টা ৰেপ হয় নেকি 20টা হেফকিল সমাজ সংস্কাৰ ধৰ্ম ধাৰ্মিক ফালৰ পৰা কৰা নাই অকল এটা মানে ন্যায় দুখ দিলে লাভ নাই ন্যায়সকলক দুখ দি লাভ নাই আমাৰতো সত্ৰাধিকাৰী ক'ত কৈছে মহাশয় আপোনাক আৰু এটা ইনফৰমেশ্যন দি দিওঁ আজিৰ দিনটোৰ আৰু এটা আপোনাক তথ্য দিব বিচাৰিছোঁ আজি তিনিচুকীয়াতো অনুৰূপ ঘটনা সংঘটিত হৈছে এগৰাকী 10 বছৰীয়া নাবালিকাক জনৈক চাহু নামৰ এগৰাকী ব্যক্তিয়ে শাৰীৰিক নিৰ্যাতন যৌন নিৰ্যাতন চলোৱা হৈছে ইতিমধ্যে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে গোচৰো ৰুজু কৰিছে তিনিচুকীয়া জিলাত এই ঘটনা সংঘটিত হৈছে এইটোতো খুব দুৰ্ভাগ্যজনক ইয়াৰ কাৰণটো হৈছে আমাৰ সমাজ অৱক্ষ হৈছে আৰু সেইকাৰণে কৈছোঁ বাৰে বাৰে যে আজি সেইকাৰণে মানে আপোনাৰ চেনেলৰ যোগেদি মই মুখ্যমন্ত্ৰীক আহ্বান কৰিছোঁ আপুনি মিয়া বা অন্যান্য এইটো মিয়া বা হিন্দু বা অন্যান্য ধৰ্মটো ক্লাছিফাইড নকৰি এই ব্যাধিটোতে সকলো জেগাতে আছে সকলো জেগাতে ঘটি থাকিব ইয়াৰ কাৰণটো সেইকাৰণেই কৈছোঁ সমাজখন মানে একেবাৰে নিবলিং হেৰিত গৈছে মানে ষ্টেজত গৈ আছে নিবলিং ষ্ট্ৰেটেজি বুলি কয় এইটো একেবাৰে ভৰিৰ পৰা মূৰলৈকে গেলিবলৈ ধৰিছে ইয়াৰ কাৰণটো সেইকাৰণেই কৈছোঁ প্ৰতিটো ধৰ্মই কেৰুণ আছে ধৰ্মৰ যি ধৰ্ম প্ৰচাৰকসকলে ভাল ধৰণে মানুহৰ ওচৰলৈ যাব পৰা নাই নহ'লে যিটো মানুহৰ প্ৰতিটো ঘৰে ঘৰে ধৰ্ম প্ৰচাৰকসকল গৈ যে আপোনাৰ ল'ৰাই মদ নাখাব এই সমাজৰ মূল্যবোধ এইটো আইনখন যদি শক্তিশালী হ'লহেঁতেন এই ৰেপিছবিলাকৰ আগতে যদি এই ধৰণৰ কঠোৰৰ পৰা কঠোৰতমলৈ শাস্তিবিলাক বিহিলেহেঁতেন আজিলৈকে এইবিলাক নহ'লহেঁতেন আইনত যদি আমাৰ কি কয় যিবিলাক উকিল আছে উকিলসকলে অধিবক্তাসকলে জানি ৰেপিছ তাৰ টকাৰ লোভত এই ৰেপিছক মানে ৰেহাই মানে দণ্ডৰ পৰা ৰেহাই দিয়াও তেনেকুৱা প্ৰমাণ আছে এইবিলাক সেইকাৰণে কৈছোঁ সমাজৰ যেতিয়া সামাজিকভাৱে প্ৰথম ওলাই আহিব লাগিব আমাৰ ধৰ্মত মানুহে যেতিয়া বিশ্বাস কৰিছে মই আৰু ধৰ্মকে আঘাত আনিবলৈ বিচৰা নাই ধৰ্মত যদি বিশ্বাস কৰিছে ধৰ্মৰ নামত তেখেতসকলে এটা পালন কৰি আছে তেখেতসকলে এটা সমাজত এটা আসন গ্ৰহণ কৰি আছে আসনটো গ্ৰহণ কৰি থাকিলে নহ'ব সেইকাৰণে কৈছোঁ মৌলবীসকলক প্ৰথম কৈছোঁ ডোৰ টু ডোৰ যাওক প্ৰতি ইছলাম ঘৰে ঘৰে যাওক এইটো কৰিলে সমাজত টিকি থাকিব নোৱাৰে সমাজৰ কাৰণে এইটো
গোটেই সমাজখন বিশৃংখল হ'ব, সমাজ অৱক্ষয় হ'ব, এই কথাবিলাক বুজাব লাগিব। দ্বিতীয়তে আমাৰ সত্ৰাধিকাৰীসকলে ওলাই সত্ৰ বাহিৰৰ পৰা ওলাই মানুহক বুজাওক, মানুহক জ্ঞান দিয়ক, তেতিয়াহে সমাজখন ঠিক হ'ব। আইনৰ উপৰিও সমাজ যিটো ধৰ্ম গতি আছে, ধৰ্ম যোগেদিও সমাজ সংস্কাৰ কৰিব পাৰে। আমাৰ ইছলাম ধৰ্ম হওক, সনাতন ধৰ্ম হওক বা বৈষ্ণৱ ধৰ্ম হওক, হিন্দু ধৰ্ম হওক, চবেই কিন্তু মন্দিৰৰ পূজাৰীসকলো যাওক, অকল মন্দিৰৰ ভিতৰত টিলিঙা বজাই থাকিলে নহ'বতো। ওলাই যাওক, সত্ৰৰ ভিতৰত সত্ৰত বহি থাকিলে নহ'ব। মন্দিৰত বা মছজিদত অকল বা ভিতৰতে নামাজৰ আইন নীতি বা আল্লাই কি কৈছে সেইটো কৰিলে নহ'ব। সমাজে আৰু কি কৰিব লাগে, তাৰ পৰা ওলাই ধৰ্মৰ পৰা ওলাইও সমাজ সংস্কাৰৰ কথা ভাবিব লাগিব। এতিয়া আমাৰ বিশেষকৈ ইণ্টেলেকচুৱেল হওক, ৰাজনীতি নেতাসকল অকল মানে ভাৰতীয় কনষ্টিটিউচনখন জানিলেই নহ'বতো, সমাজৰ মূল্যবোধৰ কথা জানিব লাগিব। সমাজখন শক্তিশালী বনাবৰ কাৰণে প্ৰতিজন মানে আমাৰ ৰাজনীতিবিদো ওলাই আহিব লাগিব, বুদ্ধিজীৱীসকল ওলাই আহিব লাগিব, গণ্যমান্য লোকসকল ওলাই আহিব লাগিব, লগে লগে আমাৰ শিক্ষক সমাজ ওলাই আহিব লাগিব, বৌদ্ধিক মহল ওলাই আহিব লাগিব। তেতিয়াহে তাত এক সম্প্ৰীতি আহিব, সমাজখন সমিতিশালী হৈ আহিব। আৰু তেতিয়া কোনো চকুৰ আগতে মদৰ বেহা, চকুৰ আগতে ড্ৰাগছ বেহা কোন ওলাই আহিছে তাৰ ভিতৰত কোনো এটা ৰেলী নাই। আজি ৰেলী ওলোৱা নাই, ড্ৰাগছৰ পোহাৰ মেলিলে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতি ঘৰে ঘৰে কিয় সংঘবদ্ধ হৈ ওলাই আহিব কেন নোৱাৰো, কিয় নোৱাৰো? আজি প্ৰতিখন সমাজতে একেই আইন হ'ব, একে আইন হ'ব। ঘৰৰ পৰিয়ালৰ কি ভুগিব লাগিব, হেৰিজনে কি ভুগিব লাগিব, সেই কথাখিনি স্পষ্টতে জনাই দিব লাগিব। সামাজিকভাৱে জনাব লাগিব, ন্যায়ালয় কোৰ্টতো জনাব লাগিব, ন্যায় ক'ব লাগিব। ন্যায় মানে আইনৰ যিবিলাক নিয়ম নাই সেইখিনিকো একদম কনটেশ্যন কৰিব লাগিব, সৰলীকৰণ কৰিব লাগিব। আজি ক'ত বুজাইছে? এইটোতো ৰাজনীতিকৰণ কৰাৰ নিচিনা ৰাজনীতিৰ উদ্দেশ্যত লগাইছে। আজি বহিৰাগত বুলি কৈছে, আৰু এটা প্ৰতিটো দুখৰ কথা। বহিৰাগত বুলি ক'লে এতিয়া বহিৰাগতৰ ক্লাছিফাইড কোৱা নাই, কোন কি বহিৰাগত কেনেকৈ ওলমাই কিয় ৰাখিছে, দুখ মানুহবিলাকৰ বহিৰাগতৰ ওলমাই ৰাখিছে। এখিনিয়ে কৈছে পূৰ্ববংগৰ মানুহ, এখিনিয়ে কৈছে এনেকুৱা যে এনেকুৱা জেগাত থাকিব লাগে। এতিয়া বুজাই দিয়া নাই যে ডেমক্ৰেটিক এইখিনি সিহঁতৰ নাগৰিকত্ব আছে নে নাই। যদি নাগৰিকত্ব আছে তেতিয়াহ'লে সিহঁতৰ কি চলাচলত বাধা হ'ব নেকি, বা বাধা দিয়াৰ মানে কাৰোবাৰ অধিকাৰ আছে নেকি? স্বাধীন সিহঁতি কৈছে সিহঁতি যিটো ভাৰতীয় কনষ্টিটিউচন আছে সিহঁতক ক'বলৈ অধিকাৰ আছে। যিসকলে ভাৰতীয় যিখন কনষ্টিটিউচন মানে সিহঁতি ফল' আপ এতিয়ালৈ কৰিছে, দুই পক্ষকে কৰিছো, দুই পক্ষই ভাৰতীয় কনষ্টিটিউচনক বিশ্বাস কৰে। তেতিয়াহ'লে আমাৰ কথাটো হৈছে ভাৰতীয় কনষ্টিটিউচন সিহঁতৰ বহিৰাগত বুলি এটা ক্লাছিফাইড কৰিব পাৰিছে নে নাই, আজিলৈকে কিয় কৰিব পৰা নাই? গণতান্ত্ৰিক প্ৰক্ৰিয়াটো এইটো ক্লাছিফিকেশ্যন কৰিব লাগে। ক্লাছিফিকেশ্যন কৰি তাৰ পিছতহে ক'ব পাৰে এইটো অঞ্চলত এনেকুৱা, এইটো অঞ্চল এইটো। আজি যিটো হৈছে এইটো অঞ্চলৰ পৰা এইটো অঞ্চলত যাব নোৱাৰে, এইটো যদি যিসকল আমাৰ আন্দোলনকাৰী হেৰিয়ৰ পৰা আমেৰিকান যিটো চিভিল ৱাৰ হৈছিলে 1819 পৰা 1861 লৈকে, ইটো অঞ্চলৰ পৰা যাব নোৱাৰে, ইটো অঞ্চললৈ যাব নোৱাৰে, ইটো অঞ্চলৰ পৰা যাব নোৱাৰে, ইটো অঞ্চলৰ পৰা আহিব নোৱাৰে। মাৰ কাটতে এনেকুৱা কৰি গোটেই ইমান একেবাৰে হেৰিয়ৰ পৰা 1819 পৰা একেবাৰে 1861 লৈকে তেনেকে বৰ্বৰতা চলিলে। আমি সেইটো ষ্টেজলৈ যাম নেকি? আৰু এটা কথা এতিয়া পূৰ্ববংগীয় কথা বাৰে বাৰে লাগি আছে, মানুহ বুৰঞ্জীও জনা পৰিচয় আছে। পূৰ্ববংগীয় মুছলমানৰ সকলৰ লগে লগে কিন্তু শুনা নাই, আজি আমি যাক থলগুৰি বুলি যাকে আমি ভাবো যে আমি কৈছো ইয়াণ্ডাবুৰ বা আমাৰ ইয়াণ্ডাবুৰ চিঠিখনৰ যিখন আমি এখন থলগুৰি কোৱা নাই বুলি কৈছো, হয় নে বাৰু? সেইবিলাকত থলগুৰি আগতে যিসকল আছে, আগৰ পৰা আছে, কোনো এনমাছ হোৱা নাই, একদম যুগান্তৰ ধৰি আছে, সেইসকলক আমি থলগুৰি বুলি কৈছো বা ক'বলৈ বিচাৰো। কিন্তু এতিয়া কি হৈছে যে আমি যদি এই ধৰণে এতিয়া বহিৰাগত বুলি কওঁ, তাৰ এইটো সিহঁতৰ যিটো ইফালে আকৌ ভাৰতীয়সকলৰ অসমত থকা এটা নাগৰিকত্ব আছে নাই? এতিয়া আমাৰ ভিতৰতে দ্বিধাভুক্ত হৈ আছে না, মানে এইটো মানে হেৰি হৈছে না, আমি যেন সকলোৱে উই আৰ অল স্পেক্টেকল এনেকুৱা হৈছো। আমি দ্বিধাভুক্ত নহয়তো, আমাৰ মানে দুখন নামত দুটা বহি এখন আমাৰ জ্ঞানো মানে আমাৰ যিটো আমি ভাবিছো, আমাৰ যিটো পাইছো, আমি দুটা ভাৱে চিন্তা কৰি কোৱা নাই, এটা দিশত কৈছো।
যিটো সত্যটো পাইছো সেইটো কৈছো এতিয়া ব্ৰিটিছৰ সময়ত যিখিনি আহিছে ব্ৰিটিছ আৰু আমাৰ চাহ জনগোষ্ঠীয় ভাইসকল they are the contemporary হয় নহয় they are the contemporary একে সমভাৱে সিহঁতি অসমলৈ আহিছে তেতিয়াহ'লে সেইটো মানে ভাইৰ ক্ষেত্ৰত যদি আমি মিয়া বুলি কয় পূৰ্ববংগীয়কৈ ইহঁতক যদি বহিৰাগত বুলি কওঁ তেতিয়াহ'লে আমি ইহঁতক কি বুলি কওঁ ইহঁতক কি বুলি কওঁ আমাৰ চাহ জনগোষ্ঠী ভাইসকলক কি কওঁ আৰু চাহ জনগোষ্ঠী ভাইসকলেও আমাৰ অসমীয়া ভাষাটো আঁকোৱালি লৈছে মানে 80% আমাৰ মিয়া ভাইসকলেও অসমীয়া ভাষাটো আঁকোৱালি লৈছে কি ক'ম আমি এটা সংঘাত লগাম না এটা সমিতিয়ালি এখন অসম বনাবৰ কাৰণে আমি চেষ্টা কৰিম এইটোৱে মহাশয় কথাটো এইটোৱে হয় মহাশয় কথাটো এইটোৱে মুখ্যমন্ত্ৰীগৰাকী অসমৰ উন্নয়নৰ কথা কৈ আছে বিভিন্ন সময়ত এই কথা বতৰাবোৰ আলোচনা হৈ থাকে কিন্তু শেহতীয়াকৈ আপোনালোকে ইতিমধ্যে বিবৃতি প্ৰদান কৰি উল্লেখ কৰিছে যে যিসমূহ ইছ্যু এতিয়া ৰাজ্যত চলি আছে সেই ইছ্যুসমূহ এতিয়া মানে ৰাজনৈতিককৰণ কৰা হৈছে যি কথা আপোনালোকে ইতিমধ্যে বিবৃতিযোগে উল্লেখ কৰিছে নহয় মই মোৰ বিবৃতিটো কৈছো মোৰ আকৌ সংগঠন হৈ মোৰ আৰু কিছুমান মতামত ব্যক্ত কৰিব ইচ্ছা এইকাৰণেই কৰিছো যিটো দেখিছো কিছুমানে অবুজ মানে গোটেই বিষয়টোক মানে বাহিৰ কৰিবলৈ বিচৰা নাই অধ্যয়ন কৰিবলৈ বিচৰা নাই আৰু ইয়াৰ পৰিণতিটো কি হ'ব স্পাৰ্ক যদি হৈ যায় কাইলৈ যদি নিয়াৰ নামত বমটো কোনোবাই ফুটাই দিয়ে ফুটোৱাৰ পিছত কেনেকুৱা কি এটা পৰিস্থিতি হ'ব সেই পৰিস্থিতিৰ ৰিজাল্টটো কি ওলাব পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কি হ'ব পাৰে কেনেকুৱা ৰিজাল্ট আহিব পাৰে অসমখন কি হ'ব যদি যিসকলে আজি মিয়া কৈ আছে লগতে মানে উন্নতিৰ কথা কৈছে ডেভেলপমেণ্টৰ কথা হৈছে আমি কৈছো আলফা বমে কেতিয়াও ডেভেলপমেণ্টৰ ক্ষতি নকৰে যিহেতু আমি টাটাক চিনি পাওঁ আমি কোন মানে বণিক গোষ্ঠীক ইয়ালৈ আনিব পাৰে বা কোন ইণ্ডাষ্ট্ৰিয়েল আহিলে শিল্পপতি ইয়ালৈ আহিলে অসমৰ উন্নতি হ'ব আমিতো সেই 30 বছৰ আগতে জানিছো টাটা ইয়াতে ইনভেষ্ট কৰিলে আমাৰ লাভ হয় টাটা বাকীবিলাকৰ বাকী কোম্পানীৰ দৰে টাটাৰ যিটো এথিক্স আছে সেইটো সম্পূৰ্ণ বেলেগ কিছু হ'লেও মানৱতা এই কোম্পানীটোৰ মানৱতা পৃথিৱীৰ ভিতৰতে 1 নম্বৰ মানৱতাৰ দিশত সহায় সুযোগ আগবঢ়া টাটা 1 নম্বৰ পৃথিৱীৰ ভিতৰতে যিমান বিল গেট হওক এলেন মাস্ক হওক কিবা যিমান আছে পৃথিৱীত এই আদানী হওক কিবা হওক সিহঁতকতো বহু আগত টাটা আছে এইটো আমি বাৰে বাৰে কম আৰু সেইকাৰণেতো আমি আমাৰ লগত সেইটো মানি লৈছিল এইটো আমাৰ লগত মানি লৈছিল পৰৱৰ্তী আজিওতো আমি এটা লিংক আপ আছে আমি আজিও টাটাৰ লগত এটা সম্বন্ধ আছে উন্নয়নৰ নামত য'তেই উন্নয়ন কৰিব আমাৰ ইয়াতে মানে কোনো ধৰণৰ যে সিহঁতৰ ক্ষতি নহয় আমি সেইটো নোহোৱাটো সিহঁতি জানে আমি নকৰোঁ সেইটোও জানে একদম ভৰটোক যেতিয়া আলফা একদম পিকত আছে তেতিয়া আমি টাটাক ক্ষতি কৰা নাই এইটো জানে সেইটো কথা জানে আমি প্ৰত্যয় নিয়াইছোঁ প্ৰত্যয় নিয়াৰ পৰা আজিও আমাৰ পৰা সেইকাৰণে কৈছোঁ এইটো যদি ইয়াত যদি কেনেবাকৈ এই যে এই বমটো যদি নিউক্লিয়াছ মানে এই বমটো নিউক্লিয়াছ বম হৈ যায় তেতিয়াহ'লে কিন্তু ইয়াতে চবেই জ্বলিব এই নিউক্লিয়াছটো থাকিব নোৱাৰিব না য'তে ত'তে মানে ইফালে গ'লো ইফালে জুই ইফালে গ'লো ইফালে জুই চবফালে জুয়ে দেখাব ইমান মানে হেৰিও আজি যিসকলে আজি আমাৰ ৰাজনৈতিক নেতাসকলে ভাবিছে আমি শান্তি থাকিব নোৱাৰিবতো সেইকাৰণে কৈছো যিটো চিভিল ৱাৰলৈ ৰূপান্তৰিত হ'ব চিভিল ৱাৰলৈ ৰূপান্তৰিত আৰু আমি আমাৰ যিসকল এতিয়া আমাৰ যিসকল আন্দোলনকাৰী আছে মই সন্মান সহকাৰে কৈছো সকলোকে কিন্তু দূৰদৰ্শী হ'ব লাগে ইয়াত দূৰদৰ্শী হ'ব লাগে কাৰোবাৰে যদি কোনোবাই আমাক যুঁজুৱাই এইখিনি নিৰীহ মানুহক মাৰি অকল ৰাজনীতি কৰিব আৰু এইখিনি মানুহৰ মানে জীৱন নাশ হ'ব তাৰপিছত চকু পানীত টুকিলেতো লাভ নহয় সেইকাৰণে এতিয়া আমি এই কথাটো ভাবিবলৈ হৈছে আৰু এটা যিটো হৈছে আমাৰ যিসকলে এতিয়া শিৱসাগৰত শুনিছো বিভিন্ন প্ৰান্তত শুনিছো শুনি মই খবৰ লৈছো যিসকলে এতিয়া ধৰক আজি মাছ ধৰিবলৈ হ'লে কোনো সিহঁতি ক'ৰ পৰা আনিব লাগে নগাঁৱৰ পৰা আনিব লাগে ক'ৰ পৰা আনিব গোটেই ডাঙৰ পুখুৰীবিলাক জাল পেলাই ধৰিবলৈ হ'লে বাহিৰৰ পৰা আনিব লাগে আমাৰ ইয়াত পুখুৰীত মাছ ধৰিবলৈও নাজানে পুখুৰীত ফিচাৰী আছে কিন্তু এটা টাইম সকলো মাছ ডাঙৰ মাছ একেবাৰে উঠাই পাৰত উঠাব সেই বুদ্ধি কোনো নাই এইটোতো মই নিজে চেলেঞ্জ দি ক'ব পাৰোঁ আৰু ইয়াত যিবিলাক এতিয়া খেতি কৰি আহিছে খেতি আৰু এটা চবচে বেয়া হৈছে প্ৰতিটো ক্ষেত্ৰতে আমাৰ ইমান মানে কিছুমানে নিকৃষ্ট কাম কৰে ধৰক এতিয়া আমি যদি ক'লে মোক বেয়া পাব পাৰে মই অসমীয়া সৎ অসমীয়া পক্ষত আছো প্ৰকৃত অসমীয়া যি শ্ৰমজীৱী আছে সৎ অসমীয়া আছে সিহঁতে ৰাজনীতিৰ কাৰণে কোনো বেয়া ধৰণে মানুহক নাপায় নিজৰ ধনৰ লোভৰ কাৰণে মানুহক হত্যা নকৰে তেনেকুৱা মানে থলগীক মই সদায় চেলুট দিওঁ আৰু
সুনীল নামৰ এই কিছুদিন আগতে সুনীল মানে গগৈ যিটো ঢকুৱাখানাৰ ঘটনা হয় সুনীলৰ মানে তাক সুনীলক যদি হিৰ' ছেট কৰিলে এদিন জাহাংগীৰে তেতিয়াহ'লে কি হ'লহেঁতেন এইটোতো কোনো এটা দলেই মানে এটা হিন্দু মুছলিম লগালেহেঁতেন তাত থকা ওচৰে পাজৰে থকা তাতো এটা সংঘাত হ'লহেঁতেন কিন্তু যেতিয়া এতিয়া DNA টেষ্ট কৰিলে নহয় এইটো সুনীলৰ নহয় এটা জাহাংগীৰৰ আৰু গোটেই কেছটোত ওলাই পৰিছে সুনীল ঠিক আছে সুনীলে গাড়ী বুলি এতিয়া এই জনাজাত হৈ গৈছে তবু সিহঁতে কিবা প্ৰটেষ্ট কৰিলে নেকি সিহঁতে অকল ন্যায়টো বিচাৰিছে ন্যায় কৰে এতিয়া আকৌ এতিয়া মই কালি দেখিছো কেইজনমান মানে আমাৰ এই বা ইছলাম ধৰ্মীয় যিসকল কৰ্মী বা খেতি কৰিবলৈ আহিছিলে বিভিন্ন প্ৰতিষ্ঠানবিলাকত চাকৰি কৰি আছিলে সিহঁতক যি পিটিলে তাৰ পিছত প্ৰকাশ কৰিছে যিজনে পিটিছে সিহঁতক টকা 16 লাখ দিবলৈ আছে 16 লাখ দিবলৈ আছে আৰু তাক খুব মানে পিটি সিহঁতে গুড়া গুল কৰি পঠাই দিছে অঞ্চলত এইখিনিতে মই আৰু এটা কথা সংযোগ কৰিব বিচাৰিছোঁ আপুনি যিটো ঘটনাৰ কথা উল্লেখ কৰিলে সামাজিক মাধ্যমত ভিডিঅ'টো যথেষ্ট ভাইৰেল হৈছে যদিহে সঁচাকৈ এই ঘটনা সংঘটিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু কালিৰ দিনটোত সদনত উল্লেখ কৰিছে যে শিৱসাগৰত বা উজনি অসমৰ এনে প্ৰান্তত এটা সৰু সুৰা ঘটনা সংঘটিত হৈছে তাক লৈ বিৰোধী উত্তাল হৈ পৰিছে আজি মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দিছপুৰ থানাত বিৰোধী ঐক্যমঞ্চে গোচৰ ৰুজু কৰা দেখিবলৈ পোৱা গৈছে এইটো সিহঁতে কোনে কি কৰে সিহঁতৰ প্ৰতিজন মানুহে মানে হেৰি আছে বাক স্বাধীনতা আছে সিহঁতে ভালটো ভাল বেয়াটো বেয়া সিহঁতে বেয়া ভাবি দিব পৰা অধিকাৰ আছে গণতন্ত্ৰ বহুত আছে যেতিয়া গণতন্ত্ৰৰ পথাৰখনতে আছে আৰু যদি ভোট দিছে সিহঁতে সিহঁতৰ মুখৰ যিবিলাক কি কয় বাক স্বাধীনতাটো খৰ্ব কৰিব নোৱাৰে সিহঁতৰ বিবেককটো গণতন্ত্ৰৰ মানে তলা লগাই দিয়া মানে গণতন্ত্ৰত কোনো নিয়ম নাই বিবেকে ঢুকি পাইছে বেয়া কাম বুলি ভাবি দিছে আমাৰ একো নাই এইটো মানুহে এইবিলাক কাম এতিয়া সেইকাৰণে কৈছে এথেটিকটো সেই মানুহবিলাক খেতি কৰিবলৈ আহিছে মাটি দখল কৰিব আহে না কোনোবা মানুহক কাৰোবাৰ ঘৰত থাকি খেতি কৰিছে সিহঁতক আৰু নিজৰ শ্ৰমটো দিব লাগে সেইকাৰণেই কৈছো পৃথিৱীৰ কোনো এখন দেশেই ধনী বা কি কয় গুণী জ্ঞানী মানুহক প্ৰত্যাখ্যান নকৰে যে আমাৰ ব্ৰেইন ড্ৰেইন যে হৈ যায় অসমৰ পৰা হওক বা ইণ্ডিয়াৰ পৰা হওক বিভিন্ন দেশৰ পৰা এই ভাল একদম চহকী দেশবিলাক কিয় নিয়ে ব্ৰেইন কিয় হয় চাইণ্টিষ্টটো কিয় লৈ যায় সিহঁত লাগে কি কাৰণে সিহঁতি জানে গুণী আৰু স্কিলফুল লেবাৰ কিয় বিচাৰে যে এডভাৰটাইজমেণ্ট আমাক আৰবত ইমান স্কিলফুল লেবাৰ লাগে যিবিলাকে কৈছে তাৰ কিয় লাগে জানেতো সেইটো ভাল দৰমহাও পায় ভালকে কাম কৰিও আৰু ইণ্ডাষ্ট্ৰীবিলাকৰ সেই দেশৰ যিবিলাক নাগৰিক আছে সিহঁতৰ ইণ্ডাষ্ট্ৰীবিলাক সুন্দৰকে পৰিচালনা কৰে সিহঁতেতো ল'ব পৰা নাই কিবা লৈছে জানো সিহঁতে দখল কৰিব পাৰিছে নেকি কিছুমান দেশত গণতন্ত্ৰ আছে গণতন্ত্ৰ সেইটো ৰাজনীতি কৰাৰ অধিকাৰ আছে গণতন্ত্ৰ যদি প্ৰেক্টিছেই কৰিছে যদি ইয়াত নহয় আমাৰ এইটো আইন বেলেগ এইটো অসম বেলেগ এতিয়া অসমখন বেলেগ আমি মানে ইণ্ডিয়াৰ লগত নাই ইণ্ডিয়াটো যিটো আছে ইণ্ডিয়া অন্য প্ৰান্তত কৰা নাই যেতিয়া ইণ্ডিয়াটো আহি যদি তহঁতি দেশ চলাইছ তেতিয়াহ'লে বাকী অঞ্চলততো কৰা নাই এইটো আজি কেৰেলাৰ পৰা খেদাব নেকি বুলি খেদাব নেকি হিন্দুৱে কেৰেলাত নাই হিন্দুটো কৰি আছে কেৰেলা খেদাব নেকি না অন্যান্য যিবিলাক হিন্দু অধিকৃত অঞ্চল যে গুজৰাটখনতো হিন্দুৱে প্ৰধান গুজৰাটত খেদিব নেকি হিন্দুটো মানে হেৰি মিয়াত খেদিব নেকি খেদা নাই এইটো ইয়াত নতুন ফৰ্মুলাটো আমি কেলে বিচাৰোঁ নিজেই কৈছে এখন অসমৰ এখন ভাৰতৰ ভিতৰত 1 নম্বৰ ৰাখিবৰ কাৰণে মই চেষ্টা কৰি আছো তেতিয়াহ'লে এইবিলাক কৰিলে জুই জ্বলিব বোমা ডেভেলপ কেনেকৈ কৰিব তাৰ নিজৰ যিটো লক্ষ্য আছে সেইটোকেই মানে নিজেই মানে অৱৰোধ কৰাৰ নিচিনা হৈছেতো অৱৰুদ্ধ কৰি ৰখাৰ নিচিনা আমিতো কৰা নাই ন আমিতো গ্ৰান্টি দিছো টাটা নাযায় টাটা ইয়াতে থাকিব অসমত কৰিব আমিতো গ্ৰান্টি দিছোতো আমি সেইখন আমাৰ গ্ৰান্টি দিয়া কেপাচিটি আছে আৰু আমি ক'লেও তেখেতসকলে নিশ্চয় আহিব একো ভয় নাখায় আমি আগতে কৈছিলো কেতিয়াও ভয় নাখায় কিন্তু আচল কথাটো হৈছে অন্য ফালেতো বেছি নিজৰ এই যিটো গৈছে এইটো কিন্তু বেছি গুৰুত্ব দিব লাগিব নহ'লে অসম কেতিয়াও উন্নতি নহয় উন্নতিটো আমি দেখিছোতো কেনেকুৱা উন্নতি আমাক কম্প্ৰিহেনচিভ ডেভেলপমেণ্ট লাগে য'ত নেকি সকলো মানুহ আৰু কৈছো মই সৰু চেনেলক কৈছো আজি যদি আমাৰ যিসকল ইছলাম ধৰ্মীয় যিসকল চৰ অঞ্চলত আছে যিসকলক নেকি চাকৰি তাকৰি অভাৱ অকল খেতিৰ ওপৰতে মানে ভৰসা কৰে এইটোতো যথেষ্ট নহয় ফেমিলি বাঢ়িছে ফেমিলি সংখ্যাটো কি কয় জনসংখ্যাটো বাঢ়িছে পঢ়াৰ কাৰণটোতো তাত কি ফেমিলি প্লেনিঙৰ কিবা
এবাৰমান দিছেনে কোনোবাই ফেমিলি প্লেনিং কৰিব লাগিব 70 দশকত আমাৰ গোটেই অসমীয়া কাষ্টাৰ্ট কৰিলে অসমীয়া পুৰুষবিলাকক কাষ্টাৰ্ট কৰিলে যিবিলাক এটা বা দুটা সন্তান চব কাষ্টাৰ্ট কৰি দিলে আমিতো নিজে চকুৰ আগত দেখিছোতো এইটো 70 দশকৰ ঘটনা গোটেই 70 দশকৰ পিছৰ ঘটনাটো কথা কৈছে 70 মানে এইটো 70 পৰা আমি 75 এনেকুৱা সময়তে কাষ্টাৰ্ট কৰিছে গোটেই অঞ্চল ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰত কাষ্টাৰ্ট কৰিছিলে সেইটো সময়ত আমি দেখিছোতো ইয়াততো কোনো ফেমিলি প্লেনিং নকৰিলে জুই জবস্থিতা কেলে সংখ্যা বাঢ়িলে বুলি ক'লে সুধিলে কিবা লাভ আছিল কেলে ফেমিলি প্লেনিং লোৱা নাই কি গভৰ্ণমেণ্টৰ ভুল হয় নহয় ফেমিলি প্লেনিং কৰিব লাগিব নহ'লে মাটি পতা যাব এইটো কৰিলে হয় এইটো ধৰ্মৰ নামত কিমান বঢ়াব কিমান নহ'ব পৃথিৱীতো তেনেকুৱা আছেতো কিছুমান কাৰোবাৰ কোনোবা দেশত মানে ইহঁতে আকৌ প্ৰমোট কৰে আমাক জনসংখ্যা লাগে আমি হেৰি দিম তাৰ কাৰণে এক্সট্ৰা মানে হেৰি দিম এনকাৰেজমেণ্ট কৰিবৰ কাৰণে কিবা কিবি অনুদানী পেকেট দিব টকাই দিব পাৰে অন্য কিবা দিব পাৰে সেই সময়তে সিহঁতি চব বহন কৰিবৰ কাৰণে জনসংখ্যা লাগে বুলি এইবিলাকো কৰেতো উন্নত দেশৰ হয় নহয় আমাক যদি জনসংখ্যা নালাগে তেতিয়াহ'লে অকল সেইটোতো বন্ধ নকৰ আৰু কি কৰিব সেইটোতো ৰুধিব নোৱাৰে মানুহে এইবিলাক চাইণ্টিফিকেলি চিন্তা কৰিব লাগিব চাইণ্টিফিকেলি চিন্তা কৰিলে সমাজখন সুস্থ হ'ব সমাজখন আমি বিশৃংখল হোৱাটো নিবিচাৰোঁ কেতিয়াও নিবিচাৰোঁ সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটোৱে কৈছোঁ যে আপুনি কথাবিলাক মানে বিজ্ঞানসন্মতভাৱে ভাবক আৰু উন্নতি কৰক কম্প্ৰিহেনচিভ মানে যদি ডেভেলপমেণ্ট কৰে আমি কিয় বাধা দিম তাত আমি বাধা আমাৰ মানে সামৰিক এক্টিভিটিছে আমাৰ সামৰিক কাৰ্যকলাপে কেতিয়াও ক্ষতি নকৰে মানে উন্নতিত মানে যিটো ডেভেলপমেণ্ট কৰিব লাগে উন্নতিত যি উন্নতিৰ প্ৰকৃততে অসমৰ নিবনুৱা দূৰ কৰে বা বিভিন্ন ধৰণৰ এইবিলাক যে একেবাৰে প্ৰয়োজনীয় এইবিলাক চব ইণ্ডাষ্ট্ৰী বনাইছে যিয়ে বনাবলৈ প্ৰস্তুত কৰিছে বা তেনেকুৱা আঁচনি লৈছে আমিতো ক'বলৈ মানে বাধা নাইতো বা আমি নকৰোঁ আৰু প্ৰকৃত উন্নতি অকল এইটোৱে নহয়তো অকল ছেমি কণ্ডাক্টৰ আহিল উন্নতি আমি তাৰ কাৰণে কৈছোঁ আৰু কিছুমান মই মোৰ ফালৰ পৰা সংগঠনৰ হৈ মোৰ ফালৰ ব্যক্তিগতভাৱে মই বহু কেইজনক কৈছোঁ যে এই যিটো চহৰাঞ্চলৰ যিটো প্ৰব্লেম এইটো প্ৰব্লেম কৰিবৰ কাৰণে চল্ভ কৰিবৰ কাৰণে এই প্ৰব্লেমবিলাক একমাত্ৰ হৈছে তাত কিছুমান উদ্যোগ দিব লাগিব কি ধৰণৰ উদ্যোগ সিহঁতে অলপ খাপ খাব পৰা মই কৈছোঁ লেডাৰ ফেক্টৰী লেডাৰ ইণ্ডাষ্ট্ৰী অতি কমেও 10-12টা তাত প্ৰতিটো জেগাতে 5,000 6,000 7,000 বা 10,000কে লেডাৰ ফেক্টৰী হয় তাৰপিছতে কৈছোঁ বিফ মানে যিটো হেৰি কৰা এক্সপৰ্ট কৰা সেইটো লাইচেঞ্চ দিব লাগে সিহঁতক এতিয়া আমাৰ কি হয় আমাৰ যিটো কাউ হাই গৰু মৰিলে গৰু চাল চিটা যেতিয়া পেলাই দিয়ে এইটোতো প্ৰায় 8,000 10,000 এখন চালৰ দাম কিমান মূল্যৱান আমি যে মূল্যৱান চালবিলাক প্ৰতি বছৰে আমি মানে ৱেষ্ট কৰি পেলাইছো হয় নে বাৰু গতিকে তাৰ মূল্য বুজি পোৱা ধৰ্মৰ নামত আমি কোনোবাই নাখায় হিন্দুৱে নাখায় ইৰে নাখায় এইটো পিছৰ কথা কিন্তু বাকী মানুহৰ বিলাকে খায় পৃথিৱীৰ লগত যদি গ্ল'বেলাইজেশ্যনৰ যুগত মানুহৰ লগত মিলিব লাগিব এইটো দেশৰ লগত মিলিব লাগিব খাব নালাগে এক্সপৰ্টটো কৰিব পৰা আমাৰ ইয়াত নাখায় সিহঁতে কাটিব এতিয়া এনেও কাটি আছেতো কাটি নাই কাটি আছে গৰু চোৱাং বেয়াও নহয় তেতিয়া ইমান এটা ইকনমি ডলাৰ আহিব লাখ নিবনুৱা তাতে এতিয়া সিহঁতি অহাৰ প্ৰয়োজন নাই সিহঁতে মানে হয়তো তাতে কাম কৰি লেডাৰ ফেক্টৰীত মানে বনাই সিহঁতি BMW মাছি ল'লেও আমাৰ হাঁহিবলগীয়া নাইতো আমাৰ ইকনমিত মানে এটা অৱদান ৰাখিছে যেনেকে চাহ জনগোষ্ঠী আজি টি ইণ্ডাষ্ট্ৰীবিলাকত এটা অৱদান ৰাখিছেতো হয় নে বাৰু আমাৰ সংঘাতটো কি থাকিবলৈ আছে পিছফালে আছে আমাৰ বিলাকো আছে আজি একেকাৰে হৈ গৈছো আমি আঁকোৱালি লোৱা নাই কিয় ধৰ্মৰ পৰা কিয় তৃপ্তি ধৰ্মৰ নামত কিয় মানে এইটো আঁতৰাই ৰাখিছো শ্ৰম আছে শ্ৰম দিব পাৰে এইটো কিয় কৰা নাই এইটো হৈছে যদি মুখ্যমন্ত্ৰী গৰাকী ষ্টেটমেণ্ট হ'বলৈ বিচাৰে তাৰ পৰিৱৰ্তে যদি সেইটো নিবিচাৰে ষ্টেটমেণ্ট হ'বলৈ নিবিচাৰে অকল কিনাৰী মানে মুখ্যমন্ত্ৰী হৈ থাকিলে নহ'ব ৰাজনীতিৰ নেতা হৈ থাকিলে নহ'বতো মানুহে পাহৰি যাব মানুহে আশা কৰিছিলে আৰু এতিয়া তাৰ আশাৰ প্ৰতিফলন নোহোৱা হৈ পৰিব এনেকুৱা হ'লে কোনো এটা ৰাজনেতাই কেতিয়াও মনত সকলো মানে জনগণৰ প্ৰতি এটা মৰম থাকিবই লাগিব এটিকিটি থাকিবলৈ কাইণ্ডনেছ থাকিব লাগিব কাইণ্ডনেছ টু দ্য ভোটাৰ্ছ কাইণ্ডনেছ টু দ্য পিপুল অফ
নেশ্যন থাকিব লাগিব তো তাত কলা বগা ধৰ্ম কথা নাই তেওঁ যে ৰাষ্ট্ৰৰ নেতা হয় অসমৰ মুৰব্বী হয় অসমৰ মুৰব্বী মানে কথা কোৱা মৰম চেনেহ অপাৰ হ'ব লাগিবতো অসমৰ মানুহৰ কাৰণে অকল বিজেপিৰ কাৰণে হ'লে নহ'ব ন কেনেকৈ হ'ব তেতিয়াহ'লে মানুহ পাহৰি যাব ইমান কষ্ট কৰা মূল্যটো নাথাকিব আৰু সকলো মানুহৰ ওচৰলৈ যদি মানে ইকনমিক ডেভেলপমেণ্টটো নাযায় অকল মানে এই যে আমাৰ ধৰ্ম কথা মই ভাবোঁ ধৰ্ম যুদ্ধ আমি বিচৰা নাই যেন আৰবত মাজে তাৰে আছে চিয়া চুন্নি পিছত লাগি আছে চিয়া চুন্নি পিছত লাগি আছে বিচাৰিম নেকি খ্ৰীষ্টান মানে হেৰি লগত ইছলাম লাগি আছে এইবিলাক বিচাৰিম নেকি হেৰিয়ত কোনোবা যে তাকো লাগি আছে মানে বুদ্ধিষ্ট আৰু খ্ৰীষ্টান এইটোত আমি এই ধৰণৰ অসম বনাবলৈ আমি বিচৰা নাই আৰু এইটো কাৰণে চব পক্ষ আৰু যিসকলে ইকনমি মাছৰ কাৰণে ইকনমি এম্বাৰ কৰিছে এইটো উঠাই ল'ব লাগে আৰু যিসকলে এই ধৰণে যিটো ভাবিছে যে উজনিৰ পৰা খেতি সিহঁতে কলৈ যাব আকৌ উজনিৰ পৰা উজনি নামনি উলিয়াইছে নামনিতে আকৌ সেই একেই সংঘাত হ'ব সেই সংঘাতটো আমি কি উজনি মানুহে তাতে তাৰ লগত মানে হেৰি কৰি ৰং চাম নেকি তাতোতো সংঘাত হ'বগে না তাতো সংঘাত হৈছে ৰং চাম নেকি আমি উজনিখনে অসম বুলি ভাবিলে নহ'ব নাই নামনিখনো অসম এই কথাটো আমি দিব লাগিব সেইকাৰণে সকলো পক্ষকে আৰু সকলো পক্ষক কৈছো শ্ৰমক যাতে অপমান নকৰে শ্ৰম যিহেতু মূল্য দিব লাগিছে পৃথিৱীত কোনো ধৰণৰ মাটি নি শ্ৰমক অৱমাননা কৰিব নালাগে আৰু মানে এই কথাটো মানে মনোযোগ দি ভালকৈ শুনিব লাগে শ্ৰমৰ অবিহনে কোনো এখন দেশে উন্নতি কৰিব পাৰে শ্ৰম ধাৰ কৰিবও পাৰে আজি যিসকল আহিছে হেৰিয়ৰ পৰা বিভিন্ন চৰ অঞ্চলৰ পৰা খেতি কৰিবলৈ আহিছে আমাৰ শিৱসাগৰ হওক বা যোৰহাটে হওক এই মানুহবিলাকৰ শ্ৰম দিবলৈ আহিছে শ্ৰমটো সন্মান কৰিব লাগে এইবিলাক অপমান কৰিব নালাগে সেইকাৰণে সকলো পক্ষকে আহ্বান কৰিছো আৰু অসম যদি সুন্দৰ সম্প্ৰান্তিক হয় সমৃদ্ধি হয় এইটো কাৰণ হৈছে আমাৰ সমাজ সংস্কাৰ মই আগেয়ে কৈ গৈছো মানে যিসকল আমাৰ সত্ৰাধিকাৰসকল ওলাই আহিব লাগিব জনগণৰ মাজলৈ বুজাব লাগিব এইটো কাম এইটো নকৰিম অকল এইটোৱেই নহয় ৰেপিডৰ কথাটোৱে নহয় ধৰ্ম ভেদাভেদেই নহয় আৰু নাই যে যিটো নেকি আমাৰ মানে হেৰি হৈ আছে জনগোষ্ঠীবিলাক মানে বিভিন্ন নিচাজাতীয় কেনেকৈ খাব নালাগে এইবিলাক খালে কি হ'ব ঘৰখন কি হ'ব এইবিলাক চব সুন্দৰকৈ বুজাই সমাজখন সমৃদ্ধি কৰিব আৰু এতিয়াও আমাৰ হেৰিবিলাক ইণ্টেলেকচুৱেল কোনো জাত পাত নাই থাকিব নালাগে নিপীড়িত মানুহৰ কাৰণে চিন্তা কৰোঁ ইণ্টেলেকচুৱেল কোনো বা পক্ষ বিপক্ষ নহয় ইণ্টেলেকচুৱেলৰ যিটো নেকি শুদ্ধ বিবেকে যিটো কয় সেই বিবেক সমৃদ্ধ হোৱা মানুহকে কয়তো ইণ্টেলেকচুৱেল হয় নে বাৰু বিবেক সমৃদ্ধ তাকে ইণ্টেলেকচুৱেল সেই ইণ্টেলেকচুৱেলবিলাকে আমাৰ বুদ্ধিজীৱীসকলে শুদ্ধ পথত সমাজখন শুদ্ধ পথে নিয়াৰ মানে মই আহ্বান কৰিছো নহ'লে কিন্তু অসম ৰখাতলৈ যাব অসম ৰখাতলৈ যাব ছাৰ মহাশয় যিহেতু সাম্প্ৰদায়িক কথা বতৰাবোৰ ৰাজ্যত চলি আছে শেহতীয়াকৈ আপুনি হয়তো খবৰ ৰাখিছে USTM ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়ক লৈ এটা বিতৰ্কৰ সৃষ্টি হৈ আছে হয়তো আপুনি খবৰ ৰাখিছে শুনি আছো মই শুনি আছো য'ত মই সেইকাৰণে কৈছো সেইটো এটা প্ৰগ্ৰেছ এইবিলাক যিবিলাক শিক্ষানুষ্ঠানবিলাকে প্ৰগ্ৰেছ কৰিছে মানুহ যাকে যাকে আমাৰ যুৱক যুৱতীয়ে পঢ়াৰ কাৰণে সুযোগ পাইছে তাত পঢ়ি হয়তো উচ্চ শিক্ষা ল'বলৈও সক্ষম হৈছে তেনেকুৱা প্ৰতিষ্ঠানবিলাকক লৈ যিয়ে ধৰ্ম নহওক লাগে যিয়ে ধৰ্ম প্ৰতিষ্ঠাপক নহওক লাগে এইটোতো মহৎ কাম বিশেষকৈ এডুকেশ্যন যিটো শিক্ষা লাইনটো শিক্ষা বিভাগটো হৈছে মানুহ বনোৱা এটা কাৰখানা আৰু সেই কাৰখানাবিলাক আমি জীৱিত কৰি ৰাখিব লাগিব তাত যদি এইবিলাক ধৰ্ম লৈ এইবিলাক নকৰাকৈ মই আহ্বান কৰিছোঁ নকৰিবৰ কাৰণে নিজৰ গতিত যদি তাত কিবা ক্ৰাইম কৰিছে ক্ৰাইম কৰিলেতো উপায় নাই ক্ৰাইম নাই কোৱা ক্ৰাইম যদি হোৱা নাই তেতিয়াহ'লে তাত আৰু এখন প্ৰতিষ্ঠান বন্ধ কৰাটো বা এখন প্ৰতিষ্ঠানক আৰু কিছুমান ভাল উপদেশে দিব লাগে যাতে আগুৱাই যাওক আৰু ভাল চাইণ্টিষ্ট ডক্টৰ ইঞ্জিনিয়াৰ তাৰ পৰা যে ওলাই আহক সেইটো কামনা কৰিব লাগে এইটো আমাৰ সকলোৱে ভালটো ভাল বুলি ক'ব লাগে বেয়াটো বেয়া বুলি ক'ব বেয়াটো উপলব্ধি কৰিব পৰা তাক বিশ্লেষণ কৰিব সেই জ্ঞানো থাকিব লাগিব ভালটো যেনেকৈ মানে বিশ্লেষণ কৰিব পৰা ভাল বুলি অনুভৱ কৰা শক্তিটো থাকিব লাগিব তেতিয়াই সমাজখন শুদ্ধ হ'ব
সেই শিক্ষা প্ৰতিষ্ঠানখনে USTMে জুবিন গাৰ্গক ডক্টৰেট ডিগ্ৰীও প্ৰদান কৰিছে কালিৰ দিনটোত। নহয় সেইটো ভিতৰত মই ক'ব নাযাওঁ। হয়তো জুবিনক আগে দিয়াকে আৰু ভাল আছিলে, দিছে হয়তো কিবা হেৰি কৰিব পাৰে। সেইবিলাকত আমি যিবিলাক য'ত টেকনিকেল ডিফেক্ট আছে, টেকনিকেলি কিছুমান ডিফেক্ট আছে, জুবিনক যদি আগে দিলে তেতিয়া মই নকলোহেঁতেন। এইবিলাক যাতে আমি ৰাজনীতিৰ সেই খেলবিলাক আমি সহজে গম পাব লাগে। আমি গম পাইছো নহয় জানো? আমি গম পাই সেইকাৰণে জুবিন ডক্টৰেট উপাধিটো আমি কামনা কৰোঁ। ৰাজ্যবাসীয়ে ভাল পাইছে। সময়টো মানে চিকুৱেঞ্চটো অলপ কিবা নিচিনা হোৱা নিমিত্তে হোৱাৰ কাৰণে হয়তো মই এইটো ভাল বা বেয়া বুলি একো নকওঁ। একো ক'বলৈ মই ইয়াত কমেণ্ট নিদিওঁ। কিবা এটা কমেণ্ট দিবলৈ গ'লে কিবা এটা মানুহে মেনি মাইতো সেইকাৰণে ইহঁতে কিবা এটা ক'ব। সেইকাৰণে ইয়াৰ পৰা মই এইটো কোনো ধৰণৰ এই বিষয়টো জুবিনৰ দিয়া, কিন্তু সময়টো ঠিক হোৱা নাই। সেইটোৱে কৈছো, জুবিনে পাব লাগে। বহু গান লিখিছে, বহু গান গাইছে, ইয়ে নেকি মানে সৰ্বোচ্চ গান গাইছে অসমত, গায়ক হয়, ভাল গায়ক হয়। আৰু অকল গায়কে নহয়, চিনেমা প্ৰযোজক হয়, এক্টৰ হয়। বহুত এটা গুণ আছে। তাৰপিছত মই মানে তাৰ বেয়া গুণ বা এইবিলাক মই হেৰি কৰিবলৈ যোৱা নাই, কেৱল মাত্ৰ ভালটোহে কৈছো। ভালটো এইটো, আৰু যিটো আপুনি উল্লেখ কৰিছে সেইটোত মই কি দিছে, ডক্টৰেট দিছে, ইয়াৰ পৰা কি হৈছে কি নাই সেইটো মই ক্লাছিফাইড কৰিব যোৱা নাই ইউনিভাৰ্চিটিখনত, ইউনিভাৰ্চিটিখনত। কাৰণ যিটো বিষয়ত ওলাইছে সেই বিষয়ত দুটা পইণ্টে মই কথাটো কৈছো। দুটা পইণ্ট তাতো ভাল ল'ৰা হৈছে, শিক্ষিত ল'ৰা ওলাইছে, সেইটো দিশতে কৈছো। থাকিব লাগে, তাকতো এইবিলাক লৈ বিতৰ্ক কৰিব নালাগে, কিবা ধৰ্মৰ নামত কিবা দিব নালাগে। আৰু আমি অসমত কোনো মানুহ শত্ৰু নথকা কৰি দেই, অসমত কোনো ব্যক্তিয়ে আমি শত্ৰু নহয়। কিন্তু কেতিয়াবা আমাক যেনেকে আমাৰ বেয়া দেখিলে কয়, আমি কোৱা অধিকাৰ আছে না। সেই অধিকাৰটো থকাৰ কাৰণে যিদিন আমি জন্মগতভাৱে অসমীয়া থলগিৰি মানুহ, সেইকাৰণে আমাৰ অধিকাৰ আছে কিবা এটা হ'লে সামাজিকভাৱে কিবা এটা কোৱাৰ কাৰণে। আৰু সেইকাৰণে ব্যক্তিগতভাৱে আমাক গালি পাৰিলেও সি শত্ৰু নহয়। এতিয়ালৈকে আমাক মাৰিবলৈ নাই, মাৰিবলৈ আহিলেও আমি প্ৰথমে শত্ৰু বুলি নাভাবো, শত্ৰু বুলি ভাবি নলওঁ। সেইটো কোনোবাই পৰিচালনা কৰিছে সেইটো বুলিয়ে ভাবো আমি। আন এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ মহাশয়, যিহেতু মৰাণ আৰু মটক অট'নমাছ কাউন্সিল স্বায়ত্তশাসিত পৰিষদ গঠন হ'ল, শেহতীয়াকৈ এই দুয়োখন স্বায়ত্তশাসিত পৰিষদৰ এতিয়া নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কুচকাৱাজ চলি আছে। তাৰ পূৰ্বে যি সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া চলি আছে। এতিয়া এই প্ৰক্ৰিয়াটো এটা বিতৰ্ক সৃষ্টি হৈছে, কাৰণ যি স্থানত ক'ৰবাত মৰাণ লোক বেছি আছে, ক'ৰবাত মটকৰ জনসংখ্যা বেছি আছে, কেইটামান ঘৰ বেছি আছে, তেনে গাঁওসমূহ মৰাণ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত হৈছে, ক'ৰবাত মটক স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত হৈছে, ক'ৰবাত আহোম বেছি থকা গাঁও, ক'ৰবাত চাহ জনজাতি মানুহ বেছি থকা গাঁও মৰাণ স্বায়ত্তশাসিত পৰিষদ বা মটক স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত হৈছে। এই লৈ এটা বিতৰ্কৰ বাতাবৰণ চলি আছে ৰাজ্যখনত, বিশেষকৈ উজনি অসমত যিসমূহ মটক অধ্যুষিত জিলা আছে বা আৰু তিনিচুকীয়া জিলাত বিশেষকৈ মৰাণ অধ্যুষিত জিলা। এইটো মই দুইটা সম্প্ৰদায়কে এটা কথা ক'বলৈ বিচাৰিছো। এই মানে যিটো মানে পৰিষদ গঠন কৰালৈ মাটি কালি কোনডোখৰ তাৰ লগত সোমাব, এইবিলাক খুব মানে সংবেদনশীল মানে বিষয়। আৰু ইয়াতে কোনো ধৰণৰ উত্তেজিত মানে এইবিলাক কাম কৰিব নালাগে, খুব মানে দূৰলৈ চিন্তা কৰি এইটো সমন্বয়টো কেনেকে বাচি থাকে গোটাই যুগ দুটাটো একেই, অৰিজিনেলি দুইটা একেই। মানে অৰিজিনেলি মৰাণ মটক একেটাই আছিলে। মৰাণ মটক কেতিয়া হ'ল, ৰাতি খোৱা দিনত খোৱা। এই গোটেই কাহিনীটো মই এবাৰ ক'ব লাগিব, অসমৰ মানুহে কিছুমানে বুজি নাপায়, বুজি নোপোৱাৰ কাৰণে। এই মৰাণ কৈছে মানে একেবাৰে অতি পুৰণি জাতি, হয়নে বাৰু? অতি পুৰণি জাতি। মৰাণটো সম্প্ৰদায় জাতি, এইটো অতি পুৰণি জাতি। মৰাণ একচুৱেলি অৰিজিনেল মৰাণসকল আহিছিলে চিম্ফৌ ঠাই, মৰাণসকল চিম্ফৌ থালৰ এটা প্লান বুলি কয় ইহঁতে। তাৰপিছতে এইটো মৰাণৰ ভিতৰতে এটা মৰিক বুলি কয়, মটকটো মৰিক বুলি কয়। এই মৰিকটো মৰাণৰ একেই আছিল। মৰাণৰ পৰাই ওলোৱা, এইটো চিম্ফৌসকলৰ পৰাই থালটো ওলাই অহা। তাৰপিছত পৰৱৰ্তী কিছুমান মটক বুলি কয়, এই যে মোৱামীয় বিদ্ৰোহ সময়ত কিছুমান এইটো কয় এটা বেলেগ এটা ৰূপ দি এই মটকৰ দৰে মানে মটকৰ লগত চামিল হৈ গ'ল। সকলক প্ৰতি হেৰি কৰি বিৰুদ্ধ যোৱাৰ কাৰণে সিহঁতি তাত চামিল হৈ গ'ল।
কিন্তু এতিয়া আছিলে এটা সময়ত এনেকুৱা হ'ল ব্ৰিটিছ যেতিয়া আহিলে ব্ৰিটিছেতো আৰু জানে মৰাণ আৰু মটকবাদ মানে অদমনীয় যিহেতু নেকি মানে একেবাৰে 1849লৈকেতো সেইটো অঞ্চল দখল কৰিব পৰা নাছিলে বাকী কেতিয়াবা এইটো দখল কৰিলে কিন্তু এটা পাৰ্ট বাকী আছে ডিষ্ট্ৰিক্টটো দখল কৰিব পৰা নাছিলে 1849লৈকে দখল 49 নে 39 লৈকে দখল কৰিব পৰা নাছিলে তাৰপিছত তাতে কি কৰিলে এই গোসাঁই চিষ্টেম গোসাঁই মানে সত্ৰাধিকাৰীক তাত প্ৰয়োগ কৰিলে সত্ৰাধিকাৰী এনেকুৱা ধৰণে প্ৰয়োগ কৰিলে এতিয়া মানুহে হয়তো বেয়া পাব এইটো সঁচা কথাটো কৈছো তাতে এনেকুৱা ধৰণৰ সত্ৰাধিকাৰীৰ লগত মানে এটা পেক কৰি ল'লে আণ্ডাৰষ্টেণ্ডিং এটা মেজিক দেখাব বা কিবা ব্লেক মেজিক এইটো দেখাই পিনি কিন্তু জানে এটা দুটা টেকেলি ৰাখিলে দুটা টেকেলি ৰাখি মানে ক'লে যে মানে এটা টেকেলিত কি আছে এটা টেকেলিত কি আছে আৰু দুটা টেকেলি এইটো টেকেলিত কি আছে এইটো টেকেলিত কি আছে এইটো কিন্তু আগে ছেট কৰি লৈছে এইটো তাতে ব্ৰিটিছৰ মানে প্ৰশাসনৰ লোক আছিলে মানে সত্ৰাধিকাৰী আছিল তাৰপিছত সাধাৰণ মানে একো বুজি নাপায় সাধাৰণক মাতিলে প্ৰথমে ষ্টেজ ফিট কৰি ৰাখিছে আহি ৰজা সুধিলে আপোনালোকৰ মানে হেৰিয়ে সত্ৰাধিকাৰীয়ে ক'ব এই টেকেলিত কি আছে এইটোকে একদম কেনেকুৱা টেকেল মানে গুণী জ্ঞানী মানুহ তাৰপিছতে ক'লে ৰাইজ একদম একেবাৰে তাত জমা হ'ল আহি জমা হোৱাৰ পিছত ব্ৰিটিছৰ মানে যি প্ৰশাসনিক লোক আছিলে ক'লে কওক প্ৰভু কি আছে ইয়াত ক'লে প্ৰভুৱে ক'লে এইখনত গামোচা আছে এটা টেকেলি গামোচা এটা হৈছে ফেটিয়া ওলাই সঁচাকে ফেটিয়া ওলাই আহিছে এখনত গামোচা ওলাইছে তেতিয়া মানুহ বেলেগ বেলেগ একদম সাংঘাতিক ধৰণে তাৰপিছতে সিহঁতৰ তাৰপিছতে ৰাতি খোৱা আৰু দিনৰ খোৱা ওলাইছে তেতিয়া মাতিবৰ সেনাপতি আছিলে না মাতিবৰ সেনাপতি মাতিবৰ সেনাপতি বস কৰিব পৰা নাছিল তাৰপিছতে উলিয়াইলে দুটা ভাগ পানী সোমোৱাই দিলে কানি খুৱাই চব মটক ভাগ কৰি এলেহুৱা কৰিলে তাৰপিছতে আমি এই দুভাগ কৰি সত্ৰাধিকাৰীয়ে এটা ৰাতিপুৱা দিনৰ খোৱা কৰি ল'লে মুকলিয়াল আৰু হাবিয়াল কৰি পিনি দুইটা বেলেগে বেলেগে পৰিচালনা কৰিলে এইটো এটা হিষ্ট্ৰী এইটো হিষ্ট্ৰীৰ কাৰণে আমাৰ জাতিবিলাক কেনেকে পতিত হৈছে কাৰ দ্বাৰা পতিত হৈছে আমিতো জানো সেইকাৰণে এই যে কৌশলবিলাক আমি সৰুৰ পৰা পাই আছো না সেইকাৰণে এই কৌশলবিলাক আমাৰ বুজিবৰ কাৰণে একেবাৰে সহজ হয় আৰু সেইটো কাৰণে কৈছো এইবিলাক প্ৰতিটোতে এটা কৌশল থাকে এই কৌশলৰ কাৰণে আমি পতিত হৈছো আৰু এই কৌশলবিলাক যাতে এই কৌশলত ৰাজনীতিৰ চক্ৰত ধৰ্মগুৰুসকলৰ চক্ৰত এইবিলাক যিবিলাক কৌশল থাকে না সামাজিকভাৱে আজিকালি যিবিলাক সামাজিকভাৱে ৰাজনৈতিকভাৱে যিবিলাক ইটো দলৰ লগত প্ৰয়োগ কৰিলে ইয়াতে ধৰ্মগুৰু জড়িত থাকে যিকোনো ধৰ্ম ইছলামৰ গুৰুসকল জড়িত থাকে মানে আমাৰ হেৰিয়তো মানে কি কয় বৈষ্ণৱে হওক বা মানে সনাতনে হওক মছজিদ হওক কি কয় মন্দিৰ হওক পূজাৰীসকলো জড়িত থাকে এই কৌশলবিলাক সেইকাৰণে আমাৰ মানুহবিলাক আমাৰ জনগণ যুৱচাম সকলোৱে সাৱধান হ'ব লাগিব সেইকাৰণে আমাৰ মাজত লগাই যাতে কোনোৱে ইয়াৰ সুবিধাটো ল'ব নোৱাৰে আমি পাইছো মোৱামৰীয়া বিদ্ৰোহ সময়তো পাইছো নাই মোৱামৰীয়া বিদ্ৰোহ যেতিয়া হ'ল কোন মৰিলে কোনখিনি মানুহ সাধাৰণ জনগণত ত্যাগ কৰিলে সাধাৰণ মটক আৰু কিছু মানে তাইসকলৰ পৰাও কিছু মানুহ জীৱন দিব লগা হ'ল নহ'লে সংখ্যা নকমিলে কিন্তু মোৱামৰীয়া বিদ্ৰোহতে আমি নিজৰ লগতে মাৰি শেষ হ'ল এই কথাবিলাকো জনা প্ৰয়োজন আছে মোৱামৰীয়া বিদ্ৰোহৰ দৰে এইবিলাক ভুল যাতে নহয় ইয়াৰ অতীতৰ পৰা আমি শিক্ষা লৈ আহিব লাগিব শিক্ষা নহ'লে কিন্তু আমাৰ ভিতৰতে কটা মৰা কৰি এইটোতো বাকীবিলাকতো সুৰক্ষিত জেগা থাকিব পাৰে সাধাৰণ মানুহ ক'ত থাকিব আন্দোলনৰ সময়ত কিমান মানুহ মৰিল কিমান মানে নেতা মৰিলে মৰা নাইতো মানে হেৰিয়ৰ ফৰেনাৰ ইছ্যুলৈ যিটো কৰে কিমান নেতা মৰিলে কিমান ভাল ঘৰৰ মানুহ চবতো দিল্লীত পঢ়িলে ল'ৰা দিল্লীত পঢ়িছিলে বিভিন্ন ভাৰতীয় ল'ৰা ছোৱালীবিলাক পঢ়াই সিহঁতি চব IAS অফিচাৰ হৈ আজি আকৌ IAS অফিচাৰ কোনোবা কিবা অফিচাৰ আকৌ আমাকে শোষণ কৰি আছে মৰি সেই সময়ত ভুক্তভোগী কোন হ'ল আমিতো দেখি আছো কোনে জেল খালে কোন মানুহবিলাকে জেল খালে যিসকল নেতাই জেল খালে সেইটোতো কিছুমান যিবিলাকে ৰাজনীতি উদ্দেশ্য আছে সিহঁতিতো ৰাজনীতিক গাড়ী ধৰিছে সিহঁতি আজিও ৰাজপাত খাই আছে আজিও ভাৰতীয় ৰাজনীতিত ব্ৰতি আছে কিন্তু সাধাৰণ মানুহ কি হ'ল কেনেকুৱা জ্ঞাতি যন্ত্ৰণা ভুগিছে
এবাৰ অনুধাৱন কৰিব পাৰিছেনে সেইকাৰণে কৈছো প্ৰতি আমাৰ নাগৰিকে অকল হিন্দুৱে নহয় মুছলিমে নহয় সকলোৱে ইয়াতে ভালকৈ বুজিব যিসকলে প্ৰকৃত অসমক ভাল পায় অসমেই যেন অসমৰ মানে সেইসকলৰ মাতৃভূমি বুলি আঁকোৱালি লৈছে অসমৰ হাৱা পানী খাই ডাঙৰ দীঘল হৈছে ইয়াৰ গত্যন্তৰে আমাৰ ছেকেণ্ড হোম নাই বিহাৰী বা মাৰোৱাৰীৰ দৰে আমাৰ ছেকেণ্ড হোম নাই অসমেই আমাৰ ঘৰ এই কথাটো যদি বুজি পায় তেতিয়াও এইসকলে হিন্দুৱে হওক মুছলমানে হওক অসমীয়াই হওক অন্যান্য যি হয়েই হওক যিসকল ন অসমীয়াই হওক তেতিয়াও নিজৰ ভিতৰত কাজিয়া কৰাটো মই কথা নকৰোঁ আৰু তেখেতসকলেও বুজিব বুলি সকলো অসমৰ জাতি বৰ্ণ নিৰ্বিশেষে বুজিব বুলি মই মানে আশা কৰিছো আৰু যদি ইয়াৰ পৰিৱৰ্তে ইয়াৰ বিপৰীতটো লয় তেতিয়াহ'লে কিন্তু নিজে ভুক্তভোগী হ'ব নিজে আমাৰ জনসংখ্যা হেৰুব লাগিব কথা মই ৰাখিছোঁ সেইকাৰণে মই নোৱাঙে বিদ্ৰোহী হেৰিটো কথা দিলোঁ নোৱাঙে বিদ্ৰোহী কিন্তু কেনেকৈ হ'ল তাত কিমান মানুহ মৰিলে কিয় মৰিলে কোনে লগালে সেইখিনি কথা অসমৰ মানুহে হয়তো কিছুমানে নক'ব এই কৌশলবিলাক নকওঁ কি কৰিছে কৌশল সকলোৱে জানিব লাগিব সিহঁতৰ কৌশলবিলাক জানিলে আমি সেয়া তাৰ নিজৰ ভিতৰত নেৰাখি এখন সমিতিয়ালি মানে অসম কৰিব পাৰিম মহাশয় আমি প্ৰায় ৪৫ মিনিটমান সময় কথা পাতিলোঁ আপুনি আমাক যথেষ্ট সময় দিলে কিন্তু শেষত মানে আমি এটা কথা ক'ব পাৰোঁ নেকি যে আলফাৰ যি সামৰিক অভিযান সেই সামৰিক অভিযানে মানে অসমৰ যি অৰ্থনৈতিক উন্নয়ন সেয়া কেতিয়াও স্তব্ধ নকৰে অৱশ্যে এইটো মই একেই সেইকাৰণে কৈছোঁ আলফা যিধৰণে মুখ্যমন্ত্ৰী বোমাৰ কাৰণে টাটা কোম্পানী ইয়াৰ পৰা ষ্টেট বেক কৰিব সেইটো একেবাৰে শুদ্ধ কথা নহয় আমি টাটাক সেইকাৰণে মই কৈছোঁ টাটা কোম্পানী প্ৰথম আমিয়ে আনিছিলোঁ আমিয়ে উৎসাহিত কৰিছিলোঁ আজিও সাঁচি আছে চাবুৱাৰ জেনেৰেল হস্পিটেলখন এইটোতো হাজাৰজনে জানে লক্ষজনে জানে আৰু যিটো মানে শেষত যিটো এগ্ৰিমেণ্ট কৰিছোঁ আমাৰ চেতিয়া মহাশয় ডাঙৰীয়া এতিয়াও জীৱিত আছে ডক্টৰ আমাৰ মাননীয় ককাইদেউ ডক্টৰ ব্ৰজেন গগৈ ডাঙৰীয়া এতিয়াও জীৱিত আছে তেখেতে সুধিলেই ক'ব কেনেকৈ আমি মানে কৰিছিলোঁ তাক কেনেকৈ মানে আমি পৰিমাণ নহয় আহ্বান কৰিছিলোঁ আমাৰ যিবিলাক অধিকাৰৰ কথা কৈছিলোঁ উন্নয়নৰ কথা আমাৰ ইয়াৰ পৰা সম্পদ কেনেকৈ যায় ইয়াৰ পৰা কোনো এটা কোম্পানী আমাৰ জাতিটোৰ কাৰণে উন্নতিৰ কাৰণে কোনো চিন্তা নকৰে আমাৰ এই কথাবিলাকত কনভিন্স হৈয়ে তেখেতসকলে কৰিছিল আৰু আজিও আমি জানো তেখেতসকলৰ বিষয়াক আমি চিনি পাওঁ ইভেন আমি প্ৰয়োজন হ'লে তেখেতসকলৰ যিটো বৰ্তমান চন্দ্ৰশেখৰ তেখেতৰ লগত আমি কথা পাতিব একো আপত্তি নাই আমি কথা পাতিব পাৰোঁ সেইকাৰণে আকৌ এবাৰ কওঁ আমাৰ কাম নহয় আমাৰ যে আলফাই সামৰিক এক্টিভিটিজ কৰিব বা আলফাই বোমা ফুটাব তাৰ কাৰণে টাটা কোম্পানী ইয়াৰ পৰা মানে ছেমি কণ্ডাক্টৰ প্ৰজেক্টটো উঠাই ল'ব এইটো নহয় দলে যদি ভৱিষ্যতলৈ টাটা যদি উঠাব কিন্তু কি কয় নিয়া বোমৰ পৰা হয়তো যাব লগা তাতে অস্থিৰ হ'ব না অস্থিৰ হ'ব গোটেই নিয়া বোম ফাটিব লাগিলে গোটেইখন অস্থিৰ হ'বতো অস্থিৰ হ'লে কোনো ব্যৱসায়ী ইয়াত থাকিব নহয় অকল টাটা কথা নহয় সেইকাৰণে মই মুখ্যমন্ত্ৰীগৰাকীক আপোনাৰ চেনেলৰ যোগেদি কৈছোঁ আমাৰ বোমেই নহয় আমাৰ বোমে আমাৰ টাটা কোম্পানী কেতিয়াও ইয়াৰ পৰা ষ্টেট বেক নকৰে ইয়াৰ বিপৰীতে কিন্তু মিয়া বোমৰ পৰাই সেই অশান্তি হোৱাৰ আৰু মানে এটা মানে হেৰি আছে মানে বাতাবৰণ সৃষ্টি কৰাৰ এটা সম্ভাৱনা আছে আৰু সেইকাৰণে দুই বিপক্ষী সাৱধান আপোনালোকে এই ভুল পদক্ষেপবিলাক নল'ব সংঘাতৰ পথটো নল'ব এটা ভাল পথ লওক য'ত নেকি কোনো ধৰণৰ সংঘাত নহয় ভালভাৱে এই বিষয়টো সমাধান হয় এই পথটোৱে সকলো পক্ষকে এইটো বাছি উলিয়াবৰ কাৰণে মই আহ্বান জনালোঁ সংগঠনৰ তৰফৰ পৰা এই আছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ অসম ডাঙৰীয়া ৰাজ্যৰ অতি স্পৰ্শকাতৰ বিষয়কেইটাৰ ওপৰত আপুনি মন্তব্য কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাক সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ